BN Construction and Supplier নামেই যাৰ পৰিচয়। আমাৰ প্ৰতিষ্ঠানত PM সূৰ্যাঘৰ মুফ্ত বিজলী যোজনা আঁচনিৰ উদ্যোগত আপোনালোকে সাবসিডি আৰু সুলভ মূল্যত আপোনালোকৰ গৃহত সংযোগ কৰিব পাৰিব সোলাৰ পেনেল। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম BN Construction and Supplierলৈ আৰু সকলো ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰীৰ লগতে লৈ যাওক সোলাৰ পেনেল আপোনাৰ গৃহলৈ। আমাৰ ঠিকনা BN Construction লিচুবাৰী যোৰহাট। যোগাযোগ নম্বৰটো হৈছে 9435097068 অথবা 9085161789। নমস্কাৰ, এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ নিউজ নৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ উপলক্ষে প্ৰকাশ হ'ব লগা ইন্দ্ৰাণী সৌৰভ স্মৃতি গ্ৰন্থৰ বাবে বিদ্যালয়খনৰ 2001 হাইস্কুল শিক্ষান্ত বৰ্ষৰ ছাত্ৰৰ 1 লাখ টকাৰ আৰ্থিক অনুদানৰ চেক বিতৰণ। নিউজ নৰ এক বিশেষ প্ৰতিবেদন। 1932 চনতে প্ৰতিষ্ঠিত গোলাঘাট জিলাৰ দেৰগাঁও ৰাজচক্ৰৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ সন্মিলনৰ উদ্যোগত 4 আৰু 5 এপ্ৰিলত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগা প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ সমাৰোহলৈ 2001 বৰ্ষৰ হাইস্কুল শিক্ষান্তৰ ছাত্ৰসকলে সন্মিলিতভাৱে 1 লাখ টকাৰ আৰ্থিক বৰঙণি প্ৰদান কৰে। ছাত্ৰৰ বাবে প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰত্যেকজন লোকৰ বাবে এটা আৱেগ বুলি এইকাৰণে ক'লোঁ কাৰণ সেই স্কুলখনত পঢ়ি তাৰ পৰাই মানে নেক্সট লেভেলৰ শিক্ষা গ্ৰহণ কৰি সকলোৱে নিজৰ নিজৰ ভৰিত থিয় হ'বলৈ সক্ষম হয়। উক্ত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত 23 মাৰ্চত 2001 বৰ্ষৰ প্ৰাক্তন ছাত্ৰ বিক্ৰম ঠাকুৰে আঁত ধৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি বিনোদ শৰ্মা, বিদ্যালয়ৰ অধ্যক্ষ প্ৰদীপ বৰা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ মনোজ হাজৰিকা প্ৰমুখ্যে প্ৰাক্তন ছাত্ৰ সন্মিলনৰ বিষয়ববীয়া আৰু শিক্ষক শিক্ষয়িত্ৰী বৃন্দ উপস্থিত থাকে। জেগাত থাকি আৰু সেই জেগাৰ পৰা আহি আজি কিবা এটা যে বিদ্যালয়খনলৈ আমি আগবঢ়াব পাৰিছোঁ, নিশ্চয়কৈ আমি অতি সুখী হৈছোঁ। আমি প্ৰথমতে ভাবিছিলোঁ যে এই কৰ্মভাগত কি ধৰণে আমি আগবাঢ়িব পাৰিম। মই যথেষ্টখিনি কথা তেওঁলোকৰ গ্ৰুপৰ হৈ পেলাই আমি হোৱাটছআপতে বা ছাৰৰ লগতো মই লগ পাই পেলাই মই কথাখিনি আলোচনা কৰিছিলোঁ যে কোনখিনি বিষয় আমি বিদ্যালয়খনলৈ কিবা এটা বৰঙণি যোগালে বিদ্যালয়খনৰ ভৱিষ্যতৰ কাৰণে অলপ সাহস হৈ পৰে। ইতিমধ্যে তেওঁলোকে অৱগত কৰাইছিলে যে বিদ্যালয়লৈ 7.5 কোটি টকাৰ এটা ফাণ্ড আহিছে। গতিকে বিভিন্ন এই বিদ্যালয়ৰ যিবিলাক গৃহৰ সংলগ্ন বস্তু আছে সেইখিনিৰ লগত অকণমান অসুবিধা হ'ব, সেয়েহে পাৰিলে অন্য চিন্তাটো কৰিব। উক্ত অনুষ্ঠানতে 2001 বৰ্ষৰ হাইস্কুল শিক্ষান্তৰ ছাত্ৰসকলে বিদ্যালয়ৰ অৱসৰৰ শিক্ষক শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে প্ৰতিষ্ঠা দিৱসত প্ৰকাশ পাব লগা স্মৃতি গ্ৰন্থ ইন্দ্ৰাণী সৌৰভৰ বাবে 1 লাখ টকাৰ বৰঙণিৰ চেক আনুষ্ঠানিকভাৱে উদযাপন সমিতিৰ হাতত অৰ্পণ কৰে। হাজৰিকা এতিয়া এজন অসমৰ বিশিষ্ট ফিজিঅ'থেৰাপিষ্ট। মই প্ৰথম স্কুললৈ ওলাই অহা দিনটো আজিও মনত আছে যে আমি স্কুলখনেই ভালকৈ চিনি নাপাওঁ। তেতিয়া আজিকালি গাৰ্জেনে আহি পেলাই স্কুলৰ আগত থৈ যায়, কিন্তু আমাৰ দিনত সেইবোৰ নাছিলে। খোজকাঢ়ি আহোঁ। প্ৰথম দিন বইজ এম পি স্কুলখন পালোঁ, সেইখন ইউনিফৰ্মটো নিমিলে, এইখন নহয় বোলো আৰু আগলৈ হ'ব। লাষ্টত আহি পেলাই এই স্কুলৰ ইউনিফৰ্ম মিলা দেখি গম পালোঁ এইখনেই স্কুল। তেনেকৈ বুলি সেই দিনটো ষ্টাৰ্ট হৈছিলে। তেতিয়া আমাৰ শ্ৰদ্ধাৰ মই খুৰা বুলিয়ে মাতোঁ, আগতে আমাৰ ঘৰৰ ওচৰত যিহেতু আছিলে অতুল গোস্বামী ছাৰ আমাৰ প্ৰধান শিক্ষক আছিলে। তাৰপিছত তেনেকৈ স্কুলৰ দিনবোৰ আৰম্ভ হ'ল। দিনবোৰ আৰম্ভ হ'ল, কিন্তু সঁচাকৈ তেতিয়া আমি ভাবিছিলোঁ পঢ়ি থকা দিনবোৰত যে কেতিয়া জানো এই পঢ়াবোৰ শেষ হ'ব। কিন্তু এই পিছৰ সময়ছোৱাতহে উপলব্ধি কৰিব পাৰি যে সেই দিনবোৰ, সেই শৈশৱৰ সেই স্কুলৰ দিনবোৰ কিমান মধুৰ আছিলে। প্ৰাক্তন ছাত্ৰ ডক্টৰ অৰুণজ্যোতি হাজৰিকা, অংকুৰ গোস্বামীকে মুখ্য কৰি কেইবাগৰাকী ছাত্ৰই অতীতৰ স্মৃতি ৰোমন্থন কৰি ভাষণ আগবঢ়োৱা অনুষ্ঠানটিৰ সামৰণি ভাষণ আগবঢ়াই প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সম্পাদক প্ৰজ্ঞা সুন্দৰ হাজৰিকাই 2001 শিক্ষান্ত বৰ্ষৰ প্ৰতিজন ছাত্ৰকে তেওঁলোকৰ মহৎ পদক্ষেপৰ বাবে কৃতজ্ঞতা জনোৱাৰ লগতে 4 আৰু 5 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'বলগা প্ৰাক্তন ছাত্ৰ সমাৰোহ আৰু প্ৰতিষ্ঠা দিৱসলৈ বিদ্যালয়ৰ সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ উপস্থিতি তথা সক্ৰিয় সহযোগিতা কামনা কৰে। আচলতে আজি আমাৰ এটা বিদ্যালয়ৰ কাৰণে বিশেষ দিন। এই বিশেষ দিনটো এইটো কাৰণে বিশেষ দিন যে আজি আমাৰ বিদ্যালয়ৰ ইয়াৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ যোৱা বহু বেটছে আছে 1952 চনৰ পৰা আৰম্ভ কৰি। তাৰ মাজৰ এটা বেটছ 2001 চনৰ আমাৰ প্ৰাক্তন ছাত্ৰ এসময়ৰ তেওঁলোকে আজি আহি আমাৰ আগন্তুক
4 আৰু 5 এপ্ৰিল বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ সমাৰোহৰ আমাৰ যিখন বিদ্যালয়ৰ আমাৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ আমাৰ চুভেনিৰ আমাৰ ইন্দ্ৰাণীৰ সৌৰভ নামটো ইন্দ্ৰাণী সৌৰভ এই যিখন আমাৰ ইয়াত বিদ্যালয়ৰ স্মৃতিগ্ৰন্থ হ'ব এই স্মৃতিগ্ৰন্থখনৰ যিটো খৰচ সেই খৰচৰ বাবদ আমাৰ 2001 চনৰ বেটছে এটা আৰ্থিক অনুদান আগবঢ়াইছে 1 লাখ টকাৰ এটা আৰ্থিক অনুদান দিছে সেই প্ৰাক্তন ছাত্ৰসকলে আজি নিজেই এটা আহি ইয়াত অনুষ্ঠান পাতিছে আমাৰে সতীৰ্থ তেওঁলোক গতিকে আজি এই বিশেষ দিনটো সেইকাৰণেই আমি বিশেষ দিন হিচাপে বিবেচনা কৰিছোঁ আশা আৰু কামনা কৰিম আগন্তুক আমাৰ 2টা দিনৰ বিস্তৃত কাৰ্যসূচী বহু কাৰ্যসূচী আছে আমাৰ দীঘলীয়া কাৰ্যসূচী আছে বিশেষকৈ আমাৰ প্ৰাক্তন ছাত্ৰসকলৰ কাৰণে এটা বিশেষ দিন ৰখা হৈছে আগন্তুক 5 এপ্ৰিল সেই 5 এপ্ৰিলৰ পুৱা 8 বজাৰ পৰা তেওঁলোকৰ নাম পঞ্জীয়নৰ পৰা আৰম্ভ কৰি গোটেই দিনজোৰা এটা কাৰ্যসূচী অন্তৰংগ এদিন সেই অন্তৰংগ এদিন কাৰ্যসূচীটোত সকলো প্ৰাক্তন ছাত্ৰৰ বেটছ অনুযায়ী ইয়াত আমি বহাৰ সুবিধা কৰি দিম তেখেতসকলৰ লগত আমাৰ যিসকল ঘোষক থাকিব এটা দল থাকিব বিভিন্ন তেওঁলোকৰ লগত হৃদয়ৰ কিছুমান কথা ইয়াত ভাৱ বিনিময় ইয়াত হ'ব গতিকে এটা বিশেষ কাৰ্যসূচী হ'ব আৰু ৰাতিলৈ আমাৰ প্ৰাক্তন ছাত্ৰসকলে সাংস্কৃতিক সন্ধিয়া আমাৰ ইয়াত কেৱল প্ৰাক্তন ছাত্ৰসকলৰ দেই আমি কোনো ইয়াত আমন্ত্ৰিত আমি শিল্পী ইয়াত মতা নাই প্ৰাক্তন ছাত্ৰসকলে নিজেই তেওঁলোকৰ নিজৰ বিভিন্ন প্ৰতিভাসমূহ ইয়াত দাঙি ধৰিব দিনতো কৰিব ৰাতিও কৰিব আগদিনা 4 তাৰিখে আমাৰ প্ৰয়াত আমাৰ চিৰনমস্য শিক্ষাগুৰু বিশিষ্ট নাট্যকাৰ কবি একেৰাহে তেখেত হৈছে শ্ৰদ্ধাৰ আমাৰ প্ৰয়াত অতুল ঠাকুৰদেৱ তেখেতৰ স্মৃতিত আমাৰ বিদ্যালয়ত এখন নাটক মঞ্চস্থ হ'ব সেই নাটকখন হৈছে ডক্টৰ পৰশমণি ঠাকুৰৰ প্ৰাক্তন ছাত্ৰ তেওঁ তেখেতৰ ৰচিত আৰু তেখেতৰ অভিনীত তেখেতৰ এখন মঞ্চ সফল বিশেষ সামাজিক নাটক বাটুৱাৰা এই নাটকখন প্ৰাক্তন ছাত্ৰসকলে অহা 4 তাৰিখে ইয়াত পৰিৱেশন কৰিব গতিকে এই অনুষ্ঠানটোৰ আমাৰ বিভিন্ন কাৰ্যসূচী সকলো কাৰ্যসূচীতে সকলো ৰাইজৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ আপোনালোক সকলো সংবাদসেৱীৰ আমি সম্পূৰ্ণ সহযোগিতা আমি কামনা কৰিছোঁ আশা আৰু কামনা কৰিম 2 দিনৰ কাৰ্যসূচী খুব সুন্দৰভাৱে ইয়াত সফলভাৱে ৰূপায়ণ হ'ব ধন্যবাদ আপোনালোকে জানে যে দেৰগাঁৱৰ শিক্ষাৰ এক গৌৰৱ স্বাধীনতাৰ আগতে প্ৰতিষ্ঠিত ইতিহাস গৰকা ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে 9টা দশক অতিক্ৰম কৰিলে আৰু এই 9টা দশকৰ গৌৰৱ উজ্জ্বল ইতিহাস সম্বলিত ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ যৌথ উদ্যোগত অহা 4 আৰু 5 এপ্ৰিল তাৰিখে বিস্তৃত কাৰ্যসূচীৰে বিদ্যালয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে লগতে প্ৰাক্তন ছাত্ৰ সন্মিলনীৰো উদযাপন কৰা হৈছে গতিকে এই বৰ্ণিল কাৰ্যসূচীৰ প্ৰতি আমি 2001 হাইস্কুল শিক্ষান্ত বৰ্ষৰ ছাত্ৰসকলে সন্মিলিতভাৱে এক ক্ষুদ্ৰ বৰঙণি আগবঢ়োৱাৰ সংকল্প লৈছিলোঁ আৰু তদুপলক্ষে আজি আমি 1 লাখ টকাৰ সেই বৰঙণি আমি প্ৰাক্তন ছাত্ৰ সন্মিলনী লগতে উদযাপন সমিতিৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰিলোঁ আমাক এই বৰঙণি আগবঢ়াবলৈ সুবিধা দিয়াৰ বাবে মই সমূহ উদ্যোক্তালৈ এই আপাহতে আমাৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে এই বিদ্যালয়ৰ উত্তৰ উন্নতি কামনা কৰিলোঁ দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও।